मुंडाबाद लीलासुंदर जिंदाबाद 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 पीडब्ल्यूडी मुंडाबाद 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 पीडब्ल्यूडी मुंडाबाद 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 जिला प्रशासन हाय 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 আসলতে চৰাইদেউ জিলা আৰু সাপেখাতি আঞ্চলিক সমিতি বিলাসী থানা অসমৰ সৈনিকসকলে আমি আসলতে আজি ওলাই আহিবলগীয়া হৈছে যি অসমত আসলতে বিপদ ঘণ্টা আসলতে বাজি উঠিছে যি ত্ৰিপুৰাৰ দৰে হ'বলৈ আসলতে পৰিণত হৈছে কিন্তু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে এই পদক্ষেপক আসলতে তেখেতৰে ৰাজনেতা আসলতে যি প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ছত্ৰ ছাইড আসলতে পিডব্লিউডিৰ যি বেদখল অবৈধভাৱে বেদখল কৰি লৈ পিনে যাতে তেখেতৰ পুত্ৰই আসলতে যি দোকান সাজি লৈ পিনে কৰ সংগ্ৰহ কৰি আছে ইয়াত আসলতে আমি বিলাসী থানা তৰফৰ পৰা আসলতে গৰিহণা জনাইছোঁ জিলা প্ৰশাসনক আসলতে আমি এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিছোঁ অনতি পলমে আসলতে আপোনালোকে জিলা প্ৰশাসনে যাতে তেখেতসকলক উচ্ছেদ কৰে আৰু দ্বিতীয় কথা হ'ল কি যি আমাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ যিটো বি ইয়াৰ আসলতে যি দাঁতি কাষত আব্দুল কালাম আজাদ নামৰ যি বেদখলকাৰী ব্যক্তিজনক অনতি পলমে যাতে ইয়াত উচ্ছেদ চলাবৰ কাৰণে জিলা প্ৰশাসনক আমি আসলতে দাবী জনাইছোঁ যদি জিলা প্ৰশাসনে আমি 7 দিন সময়সীমা বান্ধি দিছোঁ 7 দিন সময় ভিতৰত আসলতে তেখেতলোকে উচ্ছেদ যদি নকৰে কিন্তু তেতিয়া আমি বিলাসী থানা সৈনিকসকলে আমি উচ্ছেদ কৰি দিব লাগিব আসলতে আগবাঢ়ি আহিম ইয়াৰ বাবে কিন্তু আমি জগৰীয়া বিলাসী থানা অসম নহয় সাপেখাতি অঞ্চলত বিভিন্ন প্ৰান্তত পিডব্লিউডি মাটি দখল কৰি অবৈধভাৱে ব্যৱসায় কৰিছে কি ক'ব আসলতে ইয়াক আমি আসলতে পিডব্লিউডি যিসকল বিষয়ববীয়া এই আসলতে তেখেতলোকে দৈনন্দিন ইয়াত অহা যোৱা কৰি আছে আসলতে ইয়াত যিসকল আমাৰ ধৰি লওক প্ৰশাসন বিষয়াসকলে নিশ্চয় দৃষ্টিগোচৰ হৈছে পুনৰবাৰ যে আহ্বান জনাইছোঁ আপোনালোকক অনতি পলমে যিসকল আজি দোকান পোহাৰবিলাক অবৈধভাৱে বেদখল কৰি লৈ পিনে আসলতে পিডব্লিউডি ৰাস্তাৰ কাষত মাজত আসলতে মনৰ ফান পাতি আসলতে যি অবৈধভাৱে গঢ় লৈ উঠিছে ইয়াত যাতে জিলা প্ৰশাসনে উচ্ছেদ কৰিব লাগে আমি বিলাসী থানাৰ তৰফৰ পৰা এয়াই আহ্বান জনাইছোঁ NSH 52 ৰোড ছাইডৰ কাষত যি এই ঘৰ ইয়াতে থিতাপি লৈছে আমি বিলাসী থানা সৈনিকসকলে 7 দিন সময়মীয়া বান্ধিছোঁ 7 দিনত যদি তেখেতসকলে ঘৰ ইয়াৰ পৰা উঠি নাযায় তেতিয়া আমি বিলাসী সৈনিকে 7 দিনৰ সময়সীমা বান্ধি দিয়াৰ মাজত আমি নিজে ঘৰ উচ্ছেদ কৰিম বুলি আমি চৰাইদেউ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যদি নকৰে আমি নিজে উচ্ছেদ কৰিম আৰু চৰাইদেউ জিলাৰ প্ৰশাসনিক বিষয়াক আমি সকীয়াই দিছোঁ তেখেতসকলে প্ৰাক্তন বিধায়িকাৰ সন্মুখতে এই আজাদৰ ঘৰ ইয়াৰ পিডব্লিউডি কাষতে বহিছে তেখেতৰ চকু মুদি এইফালে অহা জেগা তেখেতৰ ইয়াক একো ভূমিকা গ্ৰহণ কৰা নাই গতিকে আমি চৰাইদেউ জিলাৰ সৈনিকসকলে বিলাসী থানা সৈনিকসকলে আমি 7 দিনৰ সময়সীমা দিছোঁ 7 দিনৰ সময়সীমাত যদি তেখেতসকলৰ ঘৰ নিজে উঠি নাযায় আমি উচ্ছেদ কৰিবলৈ বাধ্য হ'ম জয় অসম প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ইতিমধ্যে অবৈধভাৱে গড়কাপ্তানি বিভাগৰ মাটি দখল কৰি ব্যৱসায় প্ৰতিষ্ঠান কৰিছে কি ক'ব আমি এইটো লজ্জিত হৈছোঁ আৰু দুখিত হৈছোঁ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ 1500কৈ দোকানৰ ভাড়া লৈ পিডব্লিউডি কাষৰ যিবিলাক দোকান বহি আছে সেইবিলাক 1500কৈ ভাড়া লৈছে তেখেতে অসমৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰিছে তেখেতে আকৌ তাক আপুনি পইচা লৈ পিনে ঘৰবিলাক দোকানবিলাক বহাই পিডব্লিউডি কাষত আজি স্কুল কলেজলৈ অহা যোৱাৰ ক্ষেত্ৰত অসুবিধা হয় আৰু তাতে ব্লক আছে ব্লকৰ পৰা আহিব লাগে ব্লকৰ স্কুল আছে ইমান অসুবিধাৰ মাজতে গোটেই স্কুলৰ অহা যোৱা ৰাস্তা সৃষ্টি হৈছে স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা পথত কিন্তু বাইদেৱে সন্দিকৈদেৱে কি কৈছে গোটেই প্ৰতিখন দোকান বা 1500 টকাকৈ লয় বুলি ব্যৱসায় চলাইছে আমাক জনাইছে ব্যৱসায় প্ৰতিষ্ঠানে 1500কৈ দোকান খুলি দিছে পিডব্লিউডি হাইৱে কিনাৰত ৰাস্তা পিডব্লিউডি মাটিত আছে আছে এইবিলাক কোনো প্ৰশাসনে উচ্ছেদ কৰা নাই আজিলৈকে আমি দেখিছোঁ আজি আপোনাৰ বৰ্তিমন ছাইডৰ যিটো ৰাস্তাত সন্মুখতে আপোনাৰ দোকানবিলাক বহি আছে ব্যৱসায় পিডব্লিউডি মাটিত গতিকে সেইবিলাক উচ্ছেদ কৰক নহ'লে আমি 7 দিনৰ সময় এইজনৰ ঘৰ লগতে 7 দিনৰ সময় সীমা বান্ধিছোঁ 7 দিনত আমি নিজে উচ্ছেদ কৰিবলৈ আমি বাধ্য হ'ম বেদখল মুক্ত কৰিম আমি বিলাসী নাই জিলা প্ৰশাসন জিলা প্ৰশাসন গো বেক সন্দিকৈ মুন্দাবাদ বেদখলকাৰী মুক্ত কৰক প্ৰাক্তন বিধায়িকা মুন্দাবাদ প্ৰাক্তন বিধায়িকা মুন্দাবাদ পিডব্লিউডি মুন্দাবাদ জিলা প্ৰশাসন গো বেক বিলাসী থানা জিন্দাবাদ আমাৰ দাবী মানিবই লাগিব জয় অসম